নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি প্ৰতি সপ্তাহত আপোনাৰ ৰাশিৰ ভাগ্য, কেৰিয়াৰ, প্ৰেম আৰু ধনৰ লগত গ্ৰহৰ গতি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ সাপ্তাহিক ৰাশিফল, যিটো আপোনাৰ 10 তাৰিখৰ পৰা 16 নৱেম্বৰলৈকে। গতিকে বন্ধুসকল, আজি আমি তুলা ৰাশিৰ কথা ক'ম, যিসকল ৰাশি হৈছে পাল্লা, যিসকলে সকলোতে ভাৰসাম্য, সৌন্দৰ্য, প্ৰেম আৰু ন্যায়ক মূল্য দিয়ে। আৰু এই সপ্তাহত 10 পৰা 16 নৱেম্বৰ 2025 আপোনাৰ বাবে বহুত নতুন কথা কঢ়িয়াই আনিব। এই সপ্তাহত আপুনি আপোনাৰ আত্মবিশ্বাস, বিবেচনা আৰু ধৈৰ্য পৰীক্ষা কৰিব লাগিব। কিন্তু মনত ৰাখিব, তুলা ৰাশি কেতিয়াও ভাঙি নাযায়, প্ৰতিটো পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰে। গতিকে এই সপ্তাহে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আনিব জানিলো আহক। কি ভাল খবৰ আহিবলৈ ওলাইছে আৰু কি কথাৰ পৰা সাৱধান হ'ব লাগিব। গতিকে আমি পলম নকৰি আহক, আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে গ্ৰহৰ অৱস্থানৰ কথা কওঁ। এই সপ্তাহত সূৰ্য আৰু বুধে তুলা ৰাশিৰ কৰ্মঘৰত প্ৰভাৱ পেলাব, আপোনাৰ দক্ষতা, চিন্তাধাৰা আৰু নেতৃত্ব শক্তিশালী কৰিব। আপোনাৰ ৰাশিৰ শাসক গ্ৰহ শুক্ৰই বৰ্তমান ৰেট্ৰগ্ৰেডৰ বুধৰ সৈতে এক বিশেষ দৃষ্টিযোগ গঠন কৰি আছে। এই সংমিশ্ৰণে আপোনাক নতুন সুযোগ চিনাক্ত কৰাত সহায় কৰিব, সম্পৰ্ক উন্নত কৰিব আৰু আপোনাৰ কেৰিয়াৰক নতুন দিশ দিব। মংগল গ্ৰহই ভ্ৰমণ আৰু সংকোচনত প্ৰভাৱ পেলাব, গতিকে খৰখেদাকৈ লোৱা যিকোনো সিদ্ধান্তৰ পৰা আঁতৰি থাকক। সপ্তাহৰ আৰম্ভণি ধৰি লওক 10 পৰা 12 নৱেম্বৰ 2025 আমি যদি কথা কওঁ, এই সপ্তাহৰ প্ৰথম খণ্ডৰ যদি আমি কথা কওঁ, চাওক বন্ধুসকল, যে এই সময়ে আপোনাৰ কৰ্ম জীৱনত পৰিৱৰ্তন আৰু নতুন সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই আনে। প্ৰথম দিনত নতুন কামত প্ৰস্তাৱ লাভ কৰিব পাৰে, এটা নতুন প্ৰকল্প আৰম্ভ হ'ব, নহ'লে এটা পুৰণি অসমাপ্ত কাম যেন ফলপ্ৰসূ পাব। যদি আপুনি নিয়োজিত হয়, তেন্তে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক চিনি পাব, আনকি আপোনাক কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে এই সময় নতুন চুক্তিৰ বাবে শুভ হ'ব। আপোনাৰ পূৰ্বৰ প্ৰচেষ্টাই এতিয়া ফল দিবলৈ আৰম্ভ কৰিব, কিন্তু সাৱধান হওক, যিকোনো অংশীদাৰিত্ব সোমোৱাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক, কিয়নো চিন্তা নকৰাকৈ বিশ্বাস কৰাটো কিছু পৰিমাণে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। আপুনি কিছুমান মানসিক উত্থান পতন অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাসে আপোনাক ভাৰসাম্য ৰক্ষা কৰি ৰাখিব। মাক দেউতাকৰ স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব, গতিকে তেওঁলোকৰ যত্ন লওক আৰু তেওঁলোকৰ লগত সময় কটাওক। তেওঁলোকৰ আশীৰ্বাদে আপোনাৰ বাবে ঢালৰ কাম কৰিব। এই সময়ে আপোনাৰ কৌশল আৰু পৰিকল্পনা ক্ষমতা জাগ্ৰত কৰিব। আপুনি এটা ডাঙৰ সিদ্ধান্তৰ উপক্ৰম হ'ব আৰু সঠিক চিন্তাধাৰাৰে সকলোকে আধিপত্য বিস্তাৰ কৰিব। সপ্তাহৰ মাজভাগ 13-14 নৱেম্বৰ যদি আমি চাওঁ, এই সময় হ'ব আপোনাৰ উচ্চ আকাংক্ষা পূৰণ আৰু আত্মবিশ্বাস বৃদ্ধিৰ সময়। আপোনাৰ বহু প্ৰত্যাশিত যোগাযোগবোৰে নিজকে উপস্থাপন কৰিব, আপোনাৰ পৰিকল্পনাবোৰে ৰূপ ল'বলৈ আৰম্ভ কৰিব। চাকৰি বিচৰাসকলে হয়তো ভাল খবৰ পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচৰাসকলৰ বাবে এইটো এটা ভাল সময় হ'ব। আপোনাৰ কথা আৰু ধাৰণাৰ যাদুৱে আনক প্ৰভাৱিত কৰিব। মানুহে আপোনাক গুৰুত্ব সহকাৰে ল'ব আৰু আপোনাৰ পৰামৰ্শ গুৰুত্ব দিব। এইবাৰ আৰ্থিক সুস্থিৰতাও আনিব। অৱশ্যে এতিয়াৰ বাবে ডাঙৰ বিনিয়োগ এৰাই চলাটোৱে উত্তম হ'ব। যিকোনো আৰ্থিক সিদ্ধান্ত সযতনে লওক। প্ৰেম জীৱনৰ কথা আহিলে এই সময় অতি কোমল আৰু আৱেগিক হ'ব। আপোনাৰ পত্নী বা প্ৰেমিকৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব। পুৰণি মতানৈক্যবোৰ শেষ হ'ব আৰু সম্পৰ্কটো শক্তিশালী হ'ব। এই সপ্তাহে বিবাহৰ প্ৰতি আগ্ৰহীসকলৰ বাবে কঢ়িয়াই আনিব শুভ লক্ষণ। সম্পৰ্ক চূড়ান্ত হোৱাৰ সম্ভাৱনা থাকে বা ক'ৰবাত কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা থাকে, হয়, কিন্তু নিজৰ ভিতৰৰ সংঘাতৰ লগত যুঁজিব লাগিব। কেতিয়াবা অকলশৰীয়া বা অস্থিৰতা অনুভৱ কৰিব, কিন্তু এইবাৰ আপোনাক আত্মনিৰীক্ষণৰ সুযোগ দিব। কেতিয়াবা শান্তি বাহিৰৰ জগতৰ পৰা নহয়, ভিতৰৰ পৰাই আহে। গতিকে মনটোক শান্ত কৰি ৰাখক আৰু ধ্যান অভ্যাস কৰক। সপ্তাহৰ শেষ অংশ আমি যদি চাওঁ, 15 পৰা 16 নৱেম্বৰ এতিয়া আহি আছে সপ্তাহৰ শেষলৈ। এই সময়ত অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। আপোনাৰ কথা আৰু প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিব লাগিব। পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে মতানৈক্য সম্ভৱপৰ। সৰু কথাই বিৰক্তিৰ সৃষ্টি কৰিব পাৰে।
ভ্ৰমণৰ পৰিকল্পনা কৰিলে সাৱধান হওক। ভ্ৰমণ হ'ব কিন্তু গাড়ী চলাওঁতে সাৱধান হ'ব। বিপৰীত লিংগৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত কিছু সংযম কৰিব লাগে, যিহেতু ভুল বুজাবুজি বা বিভ্ৰান্তিৰ সৃষ্টিৰ হ'ব পাৰে। ব্যৱসায়ী দৃষ্টিকোণৰ পৰা এইটো এটা অতি ভাল সময়। পুৰণি বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে, যাৰ ফলত অনাগত মাহত আপোনাৰ ধনসম্পত্তি বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্ব বাঢ়িব, মানুহে আপোনাৰ সিদ্ধান্তৰ শলাগ ল'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ কথা বতৰা চুম্বকীয় হ'ব। মুঠতে এই সপ্তাহটো আপোনাৰ বাবে এক পৰীক্ষা আৰু সুযোগ দুয়োটা। যদি আপুনি সুকম, ধৈৰ্যশীল আৰু বুদ্ধিমান ৰূপে সিদ্ধান্ত লয়, সফলতা নিশ্চিত। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনাৰ বাবে অতি শক্তিশালী বুলি প্ৰমাণিত হ'ব। আপুনি নতুন দায়িত্ব লাভ কৰিব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব। ব্যৱসায়ত জড়িত সকলৰ বাবে নতুন চুক্তি আৰু অংশীদাৰিত্বৰ সম্ভাৱনা আছে। কিন্তু সাৱধান, খৰখেদাকৈ কাকো বিশ্বাস নকৰিব। চাকৰি সলনিৰ কথা বিবেচনা কৰা সকলৰ বাবে সপ্তাহৰ মাজভাগত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। টকাৰ ক্ষেত্ৰত পুৰণি বিনিয়োগ লাভ কৰিব, কিন্তু নতুন ৰিস্ক বিনিয়োগ এৰক। ঋণ লোৱা বা ঋণ লোৱাৰ পৰা বিৰত থাকক আৰু যিকোনো বিত্তীয় লেনদেনত সদায় লিখিত চুক্তি থাকিব লাগে। প্ৰেম আৰু মধুৰ হৈ পৰিব আৰু আপোনাৰ প্ৰেম জীৱনত পুৰণি মতানৈক্যবোৰ সমাধান হ'ব। আপোনাৰ পত্নীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ সুযোগ পাব, কিন্তু যদি কোনো তৃতীয় ব্যক্তিয়ে বাধা দিবলৈ চেষ্টা কৰে, সেইবোৰক আওকাণ কৰক। আপোনাৰ সম্পৰ্কক বিশ্বাস কৰক। পৰিয়ালত পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব আৰু পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। স্বাস্থ্য যদি চাওঁ, এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিক হ'ব, কিন্তু মানসিক চাপ আৰু অনিদ্ৰাৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। যোগাসন, ধ্যান আৰু লঘু খাদ্যৰ অভ্যাস কৰক। গাড়ী চলাওঁতে সাৱধান হওক আৰু অত্যধিক যিহেতু আপোনাৰ পৰ্দাৰ সময়ৰ পৰা চকুৰ টান কমায়। আৰু যিহেতু আমি প্ৰতিকাৰ কিছু আমি যদি চাওঁ, শুকুৰবাৰে আপুনি গাই গৰুক আপুনি গুড় আৰু আপুনি আটা খুৱাব পাৰে। আপুনি শুকুৰৰ মন্ত্ৰ জপ কৰিব পাৰে। ওম শুন শুক্ৰাই নম 108 বাৰ আপুনি জপ কৰিব পাৰে। ঘৰত বগা ফুলৰ মালা ওলমাই থওক। ইয়াৰ দ্বাৰা ধনাত্মক শক্তি আকৰ্ষণ হ'ব। মাক দেউতাকৰ আশীৰ্বাদ নিশ্চয় বিচাৰিব। ভাগ্যৰ ৰং আৰু আমি সংখ্যা যদি চাওঁ, আপোনাৰ ভাগ্যৰ ৰং যদি চাওঁ, গাখীৰ দৰে বগা। ভাগ্যৰ সংখ্যা 2 আৰু 6। গতিকে বন্ধুসকল, এইটো আছিল 2025 চনৰ 10 পৰা 16 নৱেম্বৰৰ তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফলৰ বিশদ বিশ্লেষণ। গতিকে এই সপ্তাহটো আপোনাৰ বাবে পৰিৱৰ্তন, নতুন আৰম্ভণি আৰু আত্মবিশ্বাসকে ভৰি পৰিব। প্ৰতিটো পৰিস্থিতিৰ ধৈৰ্য বিবেচনা বজাই ৰাখক, কাৰণ এইটোৱে আপোনাৰ প্ৰকৃত শক্তি। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।